নমস্কাৰ, আসসালামু আলাইকুম। মানুহৰ আত্মসন্মানত আঘাত কৰাৰ চেষ্টা আমি কেতিয়াও কৰিব নালাগে। মানুহক আত্মসন্মানত আঘাত কৰাৰ প্ৰশ্ন কেতিয়াও আমি য'তে ত'তে উত্থাপন কৰিবলৈ চেষ্টা কৰিব নালাগে। কিছুমান মানুহে য'তে ত'তে কিছুমান প্ৰশ্ন মানুহক সুধি ভাল পায়, যিবোৰ প্ৰশ্নই মানুহ এগৰাকীক আত্মসন্মানত আঘাত কৰিব পাৰে। সেইবোৰ কথা কেতিয়াবা ৰিয়েলাইজ কৰিছেনে? আত্মসন্মানত আঘাত কৰাৰ কিছুমান প্ৰশ্ন যেনে ধৰক, আপোনাৰ বয়স কিমান? মানুহৰ বয়সৰ কথা আমি কেতিয়াও সুধিব নালাগে। প্ৰকৃতিৰ নিয়ম মতে মানুহৰ বয়স আগবাঢ়ি আছে, আগবাঢ়ি থাকিব। আপুনি চৰকাৰী চাকৰি কৰি আছে নে বেচৰকাৰী চাকৰি কৰি আছে? আপুনি কিমান টকাৰ দৰমহা পায়? মানুহক আমি দৰমহাৰ কথা, ইনকামৰ কথা কেতিয়াও সুধিবলৈ চেষ্টা কৰিব নালাগে। চৰকাৰী চাকৰি কৰক, বেচৰকাৰী চাকৰি কৰক, তেখেতেতো কিবা এটা ভাল কাম কৰি আছে, বেয়া কামটো কৰা নাই। এইবোৰ প্ৰশ্ন মানুহ এগৰাকীক দৰমহাৰ কথা সুধি, ইনকামৰ কথা সুধি মানুহজনক লজ্জিত কৰিবলৈ চেষ্টা কৰিব নালাগে। আপুনি চৰকাৰী চাকৰি কিয় নাপালে? চাকৰি পোৱা নোপোৱা এইটো কৰ্মৰ ফল, ভাগ্যৰ লিখন। কোনোবাই চাকৰি পাইছে, কোনোবাই পোৱা নাই। এইবোৰ প্ৰশ্ন আমি মানুহক কেতিয়াও কৰিবলৈ চেষ্টা কৰিব নালাগে। যেতিয়া বয়স হয়, বয়সৰ পিছত আপুনি কিয় বিয়া পতা নাই, কোনে কেতিয়া বিয়া পাতিব, এইবোৰ টেনশ্যন আপোনাৰ মোৰ কিয়? আমি কিয় মানুহক এইবোৰ প্ৰশ্ন সুধি থাকোঁ? কেৱল দুপিচ মাংসৰ কাৰণে? কোনে কেতিয়া বিয়া পাতিব, কাৰ সংসাৰত কি সমস্যা, কি জ্বালা যন্ত্ৰণা চলি আছে, তেখেতে ভালকৈ জানে, সৃষ্টিকৰ্তাই ভালকৈ জানে। আপুনি য'তে ত'তে মানুহক কিয় বিয়া পতা নাই, এইবোৰ প্ৰশ্ন কৰি মানুহগৰাকীক আত্মসন্মানত আঘাত কৰিবলৈ চেষ্টা নকৰিব। আৰু যদি বিয়া পাতিছে, তেতিয়াহ'লে মানুহৰ আৰু প্ৰশ্ন, আপোনাৰ সন্তান এতিয়ালৈকে কিয় হোৱা নাই? মানুহৰ সন্তান কেতিয়া হ'ব, কেতিয়া প্লেনিং কৰিব, সেইটো পাৰিবাৰিক সমস্যা, সেইটো বাটে ঘাটে কোৱা বস্তু নহয়। গতিকে সন্তান কিয় হোৱা নাই, এইবোৰ প্ৰশ্ন মানুহক কৰি আত্মসন্মানত আঘাত কৰিবলৈ চেষ্টা কৰিব নালাগে। কাতৰভাৱে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, যিসকল মানুহৰ মূৰত এইবোৰ কামুৰি থাকে, অনবৰত মানুহক আত্মসন্মানত আঘাত কৰিবৰ কাৰণে কিছুমান প্ৰশ্ন য'তে ত'তে উত্থাপন কৰি থাকে, বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, মানুহক এনেধৰণৰ প্ৰশ্নবোৰ উত্থাপন কৰি লজ্জিত নকৰিব। আপুনিও ভালে থাকক, আনকো ভালে থাকিবলৈ অনুপ্ৰাণিত কৰক।